স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ টেঙাবাৰীত ড্ৰাগছ আৰু মদুৰ বিৰোধী অনুষ্ঠান চাবলৈ আহিছোঁ। মোৰ এই মঞ্চত উপস্থিত থকা আমাৰ সমাজৰ বয়োবৃদ্ধ বিভিন্ন বিষয়ত অভিজ্ঞ শিক্ষক আটাইকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু দুৰ্বল যদিও বয়সে যদিও এলাও নকৰে, তথাপিতো এটা মহান কাম বুলিয়েই মই দুই এজনৰ পৰা মনৰ পৰা লৈছোঁ যে এটা মহান কামৰ পিনে আগবাঢ়িছে, আৰু সেইকাৰণে আহি মোৰ খুব ভাল লাগে। যাই নহওক, আচলতে এটা আদৰণি ভাষণৰ কথা কৈছে আপোনালোকৰ ওচৰত। ড্ৰাগছ বা মাদক দ্ৰব্য সম্পৰ্কত ক'বলৈ গ'লে এণ্টাৰটেইনমেণ্ট কেনেধৰণৰ অৱস্থাত বিচাৰে, যেতিয়া অৱসাদ আগৰুৱা জীৱন যুঁজত হাৰ মানা অৱস্থা, ভৱিষ্যত অন্ধকাৰ দেখা, সামাজিক ডিষ্ট্ৰাকশ্যন হোৱা, পৰিয়াল ভাঙি যোৱা, এইবিলাক পৰিৱেশবিলাকে তেওঁলোকৰ বিশেষকৈ নতুনকৈ উঠি অহা যিটো যুৱ প্ৰজন্ম, তেওঁলোকৰ ব্ৰেইনে ঢুকি নাপায়। ইয়াৰ পিছত আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা চাংচাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সন্মানীয় ভৰত দলে ছাৰক মই তেখেতকো এখনি ফুলাম গামোচাৰে সম্বোধন জনাবৰ কাৰণে উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি সম্মাননা জনাব বিচাৰিছোঁ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক মিৰাণ আলী শইকীয়া ডাঙৰীয়াক। তেখেতকো এখনি ফুলাম গামোচাৰে সম্মাননা জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই সম্মাননা জনাবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ বৃহত্তৰ পিয়ালিঘাটা গাঁৱৰ বিশিষ্ট সমাজসেৱক সন্মানীয় তছলিমউদ্দিন আহমেদ ডাঙৰীয়াক। তেখেতকো এখনি ফুলাম গামোচাৰে মই সম্মাননা যাচিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই আহ্বান জনাইছোঁ সন্মানীয় দিল্লৰ আলী ডাঙৰীয়াক। তেখেতকো এখনি ফুলাম গামোচাৰে সম্মাননা জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই সম্মাননা জনাবৰ কাৰণে আহ্বান জনাইছোঁ আমাৰ এইমাত্ৰ আমাৰ মঞ্চত উপস্থিত হোৱা আমাৰ আমন্ত্ৰিত অতিথি শহীদুল ইছলাম ডাঙৰীয়া দেৱক। তেখেতকো এখনি ফুলাম গামোচাৰে সম্মাননা জনাবৰ কাৰণে মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই আহ্বান জনাইছোঁ সম্মাননা যাচিবৰ কাৰণে অতিথি ফৰহাদ আলী ডাঙৰীয়া দেৱক। তেখেতকো এখনি ফুলাম গামোচাৰে মই সম্মাননা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই আহ্বান জনাইছোঁ সম্মাননা যাচিবৰ কাৰণে আমাৰ পিয়ালিঘাটা গাঁৱৰ গাঁওবুঢ়ানী মিছ আছিদা বেগম চাহিবাক। তেখেতকো এখনি ফুলাম গামোচাৰে মই সম্মাননা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছত মই আহ্বান জনাইছোঁ আমাৰ এই অঞ্চলৰে অৱসৰী শিক্ষক সন্মানীয় মুন্নাফ বৰা ডাঙৰীয়া দেৱক। এখনি ফুলাম গামোচাৰে সম্মাননা জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমাৰ টেঙাবাৰী বৰ মছজিদৰ প্ৰাক্তন সম্পাদক তথা সভাপতি সন্মানীয় নাছাৰ আলী ডাঙৰীয়া। আমি এইখিনিতে আজিৰ সম্মাননা অনুষ্ঠানটি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। ড্ৰাগছৰ উৎপত্তি হৈছে আমাৰ টেঙাবাৰী অঞ্চলৰ পৰা নহয়, আমাৰ চাংচাৰী অঞ্চলৰ পৰা নহয়, আমাৰ অসমৰ পৰা নহয়। এই ড্ৰাগছ হৈছে পৃথিৱীজুৰি বিস্তাৰিত হৈ আছে। বিশেষকৈ আমি জানো চাইনাৰ পৰা উৎপত্তি হৈ বিশেষকৈ আমাৰ ইয়ালৈকে আমদানি হয় বা ৰপ্তানি হয়। আমাৰ চাইনাৰ পৰা ম্যানমাৰ হৈ আহি মণিপুৰ হৈ আমাৰ অসমত প্ৰৱেশ কৰে। বিশেষকৈ আমাৰ বিশেষকৈ অসম চৰকাৰ তথা আমাৰ অসমৰ আমাৰ পুলিচ প্ৰশাসনিক বিভাগে
বহুত বিভিন্ন ধৰণৰ ষ্টেপ লৈছে, বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী হাতত লৈছে, সজাগতা বিভিন্ন সময়ত লৈছে আৰু বিভিন্ন সময়ত বা বিভিন্ন স্থানত আমাৰ বিশেষকৈ ড্ৰাগছ অভিযান চলোৱা হৈছিল বা চলাই আছে আৰু কাকা আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। আজি টেঙাবাৰীত ড্ৰাগছ আৰু মধুৰ বিষয়ে যিখন অনুষ্ঠান পাতিলে তাৰ এই বিষয়ে অকণমান কওকচোন। মানে উপযুক্ত পলম হ'লেও আচ্ছা। পদক্ষেপটো উপযুক্ত পদক্ষেপ। মই টেঙাবাৰী সমাজ উন্নয়ন সমিতিৰ সমূহ কৰ্মকৰ্তাক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁলোক যে আগবাঢ়ি আহিছে ড্ৰাগছৰ ওপৰত যিটো সজাগতা, এই সজাগতাটো মই কৈছোঁ মোৰ বক্তব্যত যে কেৱল পুলিচ প্ৰশাসন আৰু সাধাৰণ প্ৰশাসনৰ ওপৰতে নিৰ্ভৰ নকৰি আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে, আমাৰ যিবিলাক NGO আছে, লগতে আমাৰ যিবিলাক সংঘ আৰু মছজিদ, মন্দিৰ, ঈদগাহ কমিটি আছে, এই সকলোবোৰক অন্তৰ্ভুক্ত কৰি লৈ বাইহাটা চাৰিআলিৰ পৰা ড্ৰাগছ ব্যৱসায় আৰু ড্ৰাগছ সেৱনকাৰীসকলক উৎখাত কৰাৰ কাৰণে এটা যি প্ৰয়াস, এই প্ৰয়াসক মই ধন্যবাদ জনাইছোঁ। আৰু আমি এই ড্ৰাগছ বিৰোধী যি অভিযান, ইয়াৰ সফলতা অনাৰ কাৰণে আমি জীয়াই থ'ব লাগে, অহৰহ চেষ্টা কৰি যাম। ঠিক আছে কাকা, ধন্যবাদ। তেওঁলোকে পাতিব লাগিছে। যিহেতু আমি একত্ৰিত কৰিব নোৱাৰিলোঁ, গঠন কৰিব নোৱাৰিলোঁ, ওৱান মেন আৰ্মি হিচাপে মই কাম কৰি আছোঁ। মোৰ লগত আছে দুজনমান, তথাপি মই কওঁ যে ওৱান মেন আৰ্মি মই নিজেই কৰি আছোঁ। হয়তো মানে প্ৰশাসনিক ভাষাত মৰেল পুলিচ বুলিও ক'ব পাৰে মোক। মই ভাল পাওঁ, মই গাঁওখনক ভাল পাওঁ, মই চুবুৰীটোক ভাল পাওঁ, মই নিজক ভাল পাওঁ। নিজক ভাল পাওঁ এইকাৰণে মই শব্দটো কৈছোঁ যে যিয়ে নিজকে ভাল নাপায় সি আনক কি ভাল পাব। নিজে তিলকৈ ড্ৰাগছ সেৱন কৰি মই মৃত্যুমুখত আগবাঢ়ি আছোঁ, আমি জনাইছোঁ, তথাপি তেওঁলোক কাণ সাৰ নাই। কৰিম কি এতিয়া? আমিতো মৰেল পুলিচ হ'ব নোৱাৰোঁ, আমিতো হাতত দাণ্ডা ল'ব নোৱাৰোঁ। সেইকাৰণে আজিৰ এই সভাখনত উদ্যোক্তাসকলক পুনৰবাৰ মই আকৌ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পইচা কম্পিটিশ্যন কৰে, গতিকে তাৰ ওচৰতে কবৰস্থান। তাৰপিছত তেওঁলোকে কি কৰিছে, তাত এনেকুৱা অপব্যৱহাৰ কৰিছে এটা প্ৰেক্ষাগৃহ, ঈদগাহত। মই প্ৰত্যেক ঈদতে এই কথাটো মানে আমাৰ ঈদগাহস্থলীত মই কওঁ মানুহখিনিক। তাৰপিছতে কি কৰিছোঁ, মানুহখিনিক মানে বিৰত কৰিব পৰা নাই। কেতিয়াবা মাজে মাজে আমি মানে ভিজিট দিওঁ, একদম দৌৰ মাৰে দেখাৰ লগে লগে, মানে সন্মান কৰি দৌৰিছে আৰু। কিন্তু আমাকতো সেই সন্মানটো নালাগে যে তোমালোকৰ স্বভাৱৰ পৰিৱৰ্তন, চৰিত্ৰৰ পৰিৱৰ্তন বিচাৰি পেলাই আমি তোমালোকক মানে কি কৰিছোঁ, আমি মানে চাব গৈছোঁ তাত। গতিকে মই ক'ব খোজোঁ যে যিটো এটা কমিটি ইতিমধ্যে গঠন হৈছে, আৰু মই ভাবোঁ নতুন কমিটি নালাগে। এটা কাৰ্যসূচীত এটা কমিটিৰ কথা উল্লেখ আছে, নতুন কমিটি নালাগে। চাওক গাইজ, মোৰ লগত বাইদেউ আছে। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো দিব বাইদেউ। মোৰ ঘৰ দেউদাৰত। আচ্ছা আচ্ছা। মই ল'ৰাটি বহুত বান্দেলি কৰে, মই ল'ৰাৰ উৎপাতত মই ৰ'বা নোৱাৰোঁ। দেউতাককো অত্যাচাৰ কৰে, মোকো অত্যাচাৰ কৰে। মই ঘৰৰ বাহিৰ ওলাই গুচি গৈছোঁ ঘৰৰ পৰা, কিন্তু মোৰ ঘৰত একো বস্তুৱেই নাই। দেউতাকো নাছিল, দেউতাকোতে আহি তাৰমানে উপায় নাই, চলিব নোৱাৰা হৈছে। তেওঁ আহি তাৰমানে কিবা কৰি আছে আৰু চকু মুখ চিপি, তথা মাজে মাজে সি বহুত বান্দেলি কৰি আছে। পইচা লাগে, খালি পইচা লাগে। মানে কিহৰ কাৰণে লাগে? ড্ৰাগছ খাবৰ কাৰণে? ড্ৰাগছ খাই। তাৰ বছৰ কিমান হৈছে? বছৰ এতিয়া 29-30 চলি আছে। 29-30 মানে কেইবছৰ মানৰ পৰা ড্ৰাগছ খাই আছে সি? প্ৰায় 8-9 বছৰৰ পৰাই ড্ৰাগছ খাই আছে। বাপৰে সেইটো বাপ, নাজানো। ইমান দিনে খাই আছে, ইমান দিনে পইচা সি নিয়ে আছে। আমি ঘৰৰ একো এটা কৰিব পৰা নাই, গ্লাছ চাছ ভাঙি দে, ঘৰৰ একোৱেই নাই, ৱাৰিং পৰ্যন্ত চব এৰি দিছে। দেউতাকে কি কৰে? সাধাৰণ সৰু দোকান এখন দিছিল আৰু মানে যিখিনি ইনকাম হয় সিয়ে মালিক হয় মানে পইচাটো লৈ যায়, মানে চলিব নোৱাৰা বুজা হৈছোঁ আৰু। এতিয়া মোৰ ল'ৰাটো ভাল হওক, মই ভাল হোৱাটোৱেই বিচাৰোঁ, জানো এই বস্তুৰ পৰাই আঁতৰি যায়। এনেকুৱা আৰু মোৰ ঘৰ একদম একো নাইকিয়া কৰি দিছে আৰু, মানে ধুই চাফা কৰি থৈ মানে খাই খাই মানে ঘৰ চেচ কৰি দিছে। আনকি চৰু কেৰাহী, মাকৰ কানি, কাপোৰ, আলমাৰি, ঘৰৰ টিভি
হেৰি গেছৰ চুলা পৰ্যন্ত চিলিণ্ডাৰ পৰ্যন্ত চব বিক্ৰী কৰছি আৰু চব বিক্ৰী বিক্ৰী কৰি মানে খায়ে আৰু সি চব সেই ঢাকাৰ ডিঙিৰ ফালে লৈ আহে আহি প্ৰত্যেক কোনোবা ৰাখি দিয়ে আৰু বস্তুখিনি দি পঠাও এনেকুৱা আৰু ঠিক আছে বাইদেউ ধন্যবাদ আগদলৰ কথাটো কৈছে যে আগদলত এনেকুৱা সজাগতা সভা নালাগে বুলি কৈছে তাৰমানে আগদলৰ মানুহখিনি ঠিকে আছে আৰু মই ভাবোঁ ইয়াতো যিটো দেখিলোঁ উপস্থিতি যে ড্ৰাগছ খোৱা মানুহ ড্ৰাগছ ব্যৱহাৰ কৰা মানুহ আমাৰ এই অঞ্চলত নাই চাফা কৰি দিছে 2.5 লাখ টকাৰ মাল বস্তু মোৰ পিন্ধা কাপোৰ কানি মানে একোৱেই নাই একোৱেই নাই বাচন বৰ্তন গেছৰ চুলা এই টিভিটো ভাঙে এটা আনো এই টিভিটো ভাঙে এটা আনো 5টা টিভি তাৰমানে অকণমান ডিছপ্লেখন যায় ওপৰত থৈ দিয়া আৰু নতুনকৈ খাই দিছোঁ বক্স আনিছি বক্স আনিছি আৰু টিভি আনিছি সেইও মানে চব ঢাকপাৰাতে আছে আৰু মোৰ খোৱা বিচনা 2খন বিচনা ঢাকপাৰাত আছে আৰু মোৰ আলমাৰি গডৰেজ কাপোৰ কানি বাচন বৰ্তন চব ঢাকপাৰাত এই কোনোবা মৃদুল বুলি ল'ৰাটো বাইকখন দিছিলোঁ সেই বাইকখনো সেই ল'ৰাটোৱে ৰাখি থৈছিল থৈ বেয়া বুলি কৈছে কৈ ভাল কৰা বুলি কৈ বহুত পইচা দাবী কৰি এই ল'ৰাৰ গাড়ীখন তাৰমানে সি সপ্তাহত 10 দিন 1 মাহত মানে সি গাড়ীখন বন্ধ থ'ব মোৰ ল'ৰাটোৱে পইচাটো দিয়ে থাকে আৰু গাড়ীখনো বন্ধ থ'ব হ'লে তাৰমানে 8,000 10,000 সেনেকৈ পইচা দিব লাগে তেতিয়া গাড়ীখন ভালা দিয়ে এইবাৰ আৰু ল'ৰাটোক অপশ্যন তাত থৈ দিলোঁ থৈ কিনে গাড়ীখন দেউতাকে নিলে আহিলে মই পুলিচক জনাইছোঁ পুলিচে গাড়ীখন উদ্ধাৰ কৰি দিব আৰু বস্তুখিনি উদ্ধাৰ কৰি দিব তাৰপিছত সিটো তাৰ পৰা গুচি আহিলা চেণ্টাৰৰ পৰা গুচি আহিল আহি কিনে বাপেকক একদম চেঙি দিছে যে মোৰ ল'ৰাটো সি ভাল হ'ম বুলি একদম সপাত খাইছে আৰু খাই কিনে আৰু দেউতাকক চেঙি দিছে দেউতাকে ইমান কষ্ট কৰি কিনে আৰু গাড়ীখন সি কৈছে মই 10,000 টকা 11,000 টকাত মই গাড়ীখন বন্ধক থৈছোঁ সেই গাড়ীখন এতিয়া যেতিয়া দেউতাক আনিব গ'ল আনিব যাওঁতে গাড়ীখন 25-30,000 টকা দাবী কৰিছে আমাৰ লগত ভাইটি উপস্থিত আছে আজি যিহেতু টেঙাবাৰীত ড্ৰাগছ আৰু মদুৰ বিষয়ে আলোচনা চলি আছে মানে অনুষ্ঠান চলি আছে তাৰে বিষয়ে কি ক'ব নিশ্চয়কৈ আজি এখন বিশাল সভাৰ আয়োজন কৰা হৈছিল টেঙাবাৰী সমাজ উন্নয়ন কমিটিৰ তৰফৰ পৰা কিয়নো ইয়াত গোটেই পিয়েলি হাটাত যিটো ড্ৰাগছৰ বেহা ড্ৰাগছাসক্ত লোকৰ যিটো প্ৰচলন চলি আছে গোটেই সমাজখন ইতিমধ্যে ধ্বংসৰ ফালে গৈ আছে গোটেই সমাজখন যদি আমি ৰক্ষা কৰিব লগা হয় তেনেহ'লে আমি একগোট হৈ ডেকা সমাজ বা গোটেই সমাজে এই ড্ৰাগছ বিৰোধীসকলক ড্ৰাগছ আসক্তসকলক আমি ধৰিব লাগিব তেখেতসকলক ইয়াৰ পৰা বিভিন্ন ধৰণৰ ৰাইজৰ তৰফৰ পৰা শাস্তি দিব লাগিব প্ৰশাসনক ঘটা দিব লাগিব তেতিয়াই আমাৰ সমাজখন ভালৰ পিনে আগবাঢ়িব অন্যথা আমাৰ সমাজখন ইতিমধ্যে বিপথে পৰিচালিত হৈছে গতিকে সকলোৱে মিলি যাতে আমাৰ এই কাৰ্যসূচীক সফল কৰি তোলে তাকে আশা কৰিছোঁ ঠিক আছে ধন্যবাদ আমি ড্ৰাগছৰ লগত জড়িত নহয় বা নহওঁ কিন্তু তেওঁলোকে যদি এটা কথা মানে ল'বলৈ আহিছে যে আমি ড্ৰাগছৰ ব্যৱহাৰটো কৰি আছোঁ তাততো সভা কৰি কি কৰিব আমি তাত কি আলোচনা হয় সেইখিনি জানিব আহিছোঁ তেতিয়াহ'লে এইটো এটা ভুল কথা হ'ব তেওঁলোকৰ আৰু বৰ্তমান সমাজত বহুত এই ড্ৰাগছক লৈ পেলাই বহু যুৱক যুৱতী নষ্ট হৈ যোৱা আমি নিজ চকুৰে দেখা পাইছোঁ গড়েশ্বৰ লাইনে মেট্ৰিকত ষ্টাৰ পোৱা ল'ৰা এজন ড্ৰাগছ ব্যৱসায়ীৰ লগত ড্ৰাগছ সহ হাতে লোটে এবাৰ মদন কামদেৱ দেৱালয় গেটৰ মুখত ধৰা পৰিছিল সেই ল'ৰাজনে ড্ৰাগছ খাই ষ্টাৰ পাইছিলে যেতিয়া থানাত আহিব লগা হ'ল মাক বাপেকৰ অৱস্থা নাই কানে কুটি এতিয়া কথা হৈছে এই ড্ৰাগছ যোনে খায় বা ড্ৰাগছৰ বেপাৰ যোনে কৰে খোৱা ল'ৰাখিনিয়ে ঘৰৰ সা সম্পত্তি আনি যি ড্ৰাগছ বেপাৰীৰ হাতত জমা দিয়ে আৰু এই টেঙাবাৰী সমাজৰ উন্নয়ন সমিতি যি আজি এখন সভা যি ইয়াতে মানে কমিটি এটা যি স্থাপন কৰা হ'ব সেই কমিটিটোৰ দায়িত্ব বা সেই সমিতিটোৱে দায়িত্ব লওক আমাৰ ওচৰ চুবুৰীয়াক ক'ৰবাত যদি এনেকুৱা হৈ আছে বা এনেকুৱা কাম যদি চলি আছে বা কাৰোবাৰ ঘৰত যদি কোনোবাই সা সম্পত্তি আনি জমা দিছে সেই সম্পত্তিখিনি উদ্ধাৰ কৰি চিনাক্ত কৰি গৰাকীক ঘূৰাই দিব লাগে আৰু প্ৰত্যেকজন মানুহে আওকাণ নকৰাকৈ মানে হেৰিও নাই অভিজ্ঞতাও নাই তথাপিও মই মানে যিখিনি দেখি আহিছোঁ তাৰে 2-1মান ক'ব বিচাৰিছোঁ খুব চমুকৈ আজি দুৰ্ভাগ্যবশতঃ কিন্তু আমাৰ
ইয়াতে যে আগডলা ক'ৰ পৰা আহিছে এড্ৰেছটো গম পোৱা নাই, কিন্তু আমাৰ স্থানীয় যিখিনি অভিভাৱক আছে তেওঁলোকে আগবাঢ়ি আহিব লাগিছিল। এনেকুৱা সুন্দৰ সৰু মানে সভা আহ্বান কৰা হৈছে, তেওঁলোকে আগবাঢ়ি আহিলে নিশ্চয় আমি ছাকচেছ হ'ম এই সময়খিনিত। আৰু যিটো আমাৰ উপস্থিত বক্তাজনে ক'লে যে আমাৰ কলকাতাৰ পাৰ্কিঙত সেইখিনি একদম ডেঞ্জাৰ জ'ন। তাত আপোনালোকে গ'লে দেখিব পাৰিব যে আবেলি সময়ত তাত আপোনালোকে যি বিচাৰে ড্ৰাগছৰ পৰা আদি কৰি ফৰেক্সে হওক, নিচাজাতীয় সামগ্ৰীৰ যিখিনি আদান প্ৰদান হয় এইখিনি জেগাত হয়। আৰু টেঙাবাৰীত অৱশ্যে টেঙাবাৰী চুবুৰীত খুব কম আছে, খুব 2-4জনমান আছে, কিন্তু আলিপুৰখন একদম ডেঞ্জাৰ জ'ন। আলিপুৰখনত প্ৰত্যেক ঘৰ বুলি ক'লেও ভুল নহ'ব। আৰু আজি অতিকৈ দুখৰ বিষয় হৈছে কি আমাৰ যিখিনি স্থানীয় অভিভাৱক তেওঁলোক আহি উপস্থিত হ'ব লাগিছিল ইয়াত। যিহেতু আমাৰ আইতা এজনী আহিছে আমাৰ ওচৰৰে চাগে, তেখেতে যিখিনি ইয়াত মানে আমাৰ কমিটিখনৰ আগত শোক প্ৰকাশ কৰিলে। আৰু মই 2-4 দিনমান আগত এজন ল'ৰাক সুধিছিলোঁ, এতিয়া বোলে এই টেমা এটাৰ দাম কণ্টেইনাৰ যিটো বুলি কয় 2250 টকা এটা কণ্টেইনাৰ। আৰু যিকেইজনে সেৱন কৰে তেওঁলোকৰ কোনো তাৰমানে নিৰ্দিষ্ট হেৰি নাই, ইনকাম নাই। আজি চাওক 2025 ড্ৰাগছৰ ফলত আটাইতকৈ ক্ষতি হোৱা বস্তুটো হৈছে মানুহৰ মগজু। আৰু সকলোৱে এইটো জানে যিসকল ব্যক্তি শিক্ষাৰ লগত জড়িত, আমাৰ মগজুত যিবিলাক আমাৰ মানে নিউৰন থাকে, নাৰ্ভ একদম মানে মকৰাৰ জালতকৈও মানে বহুত সৰু, সেইবিলাক কাট খাই থাকে। আৰু তাতে আমাৰ মেমৰি, আমি যাক কওঁ মেমৰি, আমাৰ যেনেকৈ 2GB মেমৰি থাকে, 4GB থাকে মোবাইলত, ঠিক তেনেকৈ আমাৰ বহুত মেমৰি থাকে। সেই মেমৰি আৰু আমাৰ গোটেই মূৰটোৰ দুটা ভাগ থাকে, লেফ্ট চাইড আৰু ৰাইট চাইড। মানে এটাই স্মৰণ শক্তি বা আমাৰ গোটেইখিনি চিন্তা শক্তি, মুখস্থ শক্তি, তাৰে এপ্লিকেশ্যনবিলাক কেনেকৈ কৰিব লাগে ভাগে ভাগে এইবিলাক কৰে। এই ড্ৰাগছ খোৱাৰ ফলত মহিলা হ'লে 500, যদি এগৰাকী মহিলা বেবিচাৰী হয় তেওঁলোককো জিন্দা থকাসকলে 5খন কাপোৰেৰে মেৰিয়াব লাগিব। জানাজাৰ তাৎপৰ্যৰ কথা মই কৈছোঁ। জানাজাটো হ'ল এনেকুৱা বস্তু এটা, যেতিয়া এজন মানুহ মৰি যায় তেতিয়া সমস্ত দায়িত্ব জিন্দাৰ ওপৰত, জীয়াই থকাৰ ওপৰত পৰি যায়। কিন্তু আমি ইছলামিক মতে সেই মহিলাগৰাকীক 5খন কাপোৰেৰে আমি জানাজা বা দফন কৰিব লাগিব, বা 3খন কাপোৰেৰে সেই ড্ৰাগছ সেৱক, ড্ৰাগছ সেৱন কৰাৰ ফলত ব্যক্তিজনকো আমি এক নিয়মেৰে আমি কবৰ কৰিব লাগিব। এই দুটা যদিও আছে, মই ভাবোঁ এইটো ষ্ট্ৰিক্টলি ফ'ল' কৰিব নালাগে, বাৰু থাকক, কাৰণ এটা এপ্ৰিহেনশ্যন আহক, এটা ভয় আহক। যিবিলাকে ড্ৰাগছ ব্যৱহাৰ কৰিছে, ড্ৰাগছ খাইছে, সেইবিলাকৰ ভয় এটা অনাৰ কাৰণে বাৰু প্ৰস্তাৱটো লোৱা আছে, ঠিক আছে। আৰু যদি পাৰে এইটো কৰ্তন কৰিলে ভাল মোৰ বোধেৰে, কাৰণ যিহেতু এইটো আইনৰ ফালৰ পৰা সম্পূৰ্ণৰূপে এই দুটা বস্তু আমাৰ ইছলামিক সন্মানীয় ব্যক্তিসকল, শ্ৰদ্ধা ৰাইজ, আজি এইখন সভাৰ তাৎপৰ্য বা সভাৰ গুৰুত্ব সকলোখিনি বক্তাই কৈ গৈছে। মই মাত্ৰ মোৰ এটা ব্যক্তিগত কথা ক'ব বিচাৰিছোঁ, মই ভাবি থকাৰ কথা এটা ক'ব বিচাৰিছোঁ যে কিছু এনেকুৱা কাম কৰিব গ'লে নিয়ম নীতি কথা যদি বেছি কোৱা হয় তেতিয়াহ'লে ড্ৰাগছ আসক্ত সৰবৰাহকাৰী ব্যৱসায়ীয়ে অকণমান লাই পায়, আমাৰ ভাষাত ক'ব গ'লে লাই পায়। কিছুমান বস্তু আচলতে প্ৰস্তাৱ আছে, ঠিকে আছে, জানাজা বা সামাজিকভাৱে বৰ্জন কৰাৰ যি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে সেইটো কৰিব গ'লে যদি আমি আইনৰ কথাটো চিন্তা কৰোঁ আকৌ নহ'ব, সেই কথাটো নহ'বগৈ, সেই কাৰ্যকৰীও নহ'ব, একো নহ'ব। আমাৰ ধৰক এইখন সমাজে নিদিলে 2-4জন আহি জানাজা দিব, বাধাটো ক'ত আছে? বাধাটোতো একো নাই। সেনেকুৱা এটা পৰিৱেশ হ'ব নেকি? সেইবোৰ কথাও চিন্তা কৰি কিছুমান বস্তু পলিচিটো অকণমান কনফিডেঞ্চিয়েলি কৰিব লাগে। কি সেই পলিচিবোৰ ৰাজহুৱা কৰিব নালাগে আচলতে, যে কি ষ্টেপ লোৱা হ'ব, কি লোৱা নহ'ব, অকণমান মনে মনে এটা পৰিকল্পনা কৰাটো ভাল। যি পৰিকল্পনা ড্ৰাগছ আসক্ত লোকে বা ড্ৰাগছ সেৱনকাৰী লোকে বা ড্ৰাগছ সৰ্বকাৰী লোকে গম পাব নালাগিব। আজি এইখন সভাৰ কথা প্ৰত্যেকটো দৌৰে দৌৰে যাব, প্ৰত্যেকটো ড্ৰাগছ আসক্ত লোকৰ কাণে কাণে পৰিব, কোনে কি কৈছে, কোনে কি কোৱা নাই। এই পলিচিবোৰ বেছি তাৰমানে ৰাজহুৱা হ'লে কথাবোৰ অকণমান বেয়াৰ ফালে গুচি যায়।